আমাৰ মনৰ ভাৱবিলাক অনবৰতে নিৰীক্ষণ কৰি থাকে। আমি যদি মনটো লক্ষ্য কৰোঁ, মনটো এটাৰ পিছত আন এটাকৈ আহি থকা ভাৱৰ বাহিৰে একো নহয়। আৰু এতিয়া মনটো কোনে নিৰীক্ষণ কৰি থাকে? চেতনাই। দুটা ভাৱৰ মাজত সদায় এটা ফাঁক থাকে, অকণমান হ'লেও গেপ থাকে। আৰু যেতিয়া মনটো স্থিৰ হৈ আহে, তেতিয়া গম পাব যে চেতনাৰ কথা, সদা সাক্ষী। আৰু মনত আহি থকা ভাৱবিলাকৰ ওপৰতেই নিৰ্ভৰ কৰি আমি সুখ দুখ ভুগি থাকোঁ, পাপ পুণ্য চলি থাকে। এতিয়া মনলৈ যদি এজন সুন্দৰ পুৰুষ বা এগৰাকী সুন্দৰ নাৰীক দেখি কাম ভাৱ উৎপন্ন হয়, এয়াই হৈছে পাপ। কাৰোবাৰ বস্তু এটা দেখি লোভ জাগে বা সেই বস্তুটো পাবলৈ মন যায়, এয়াই হৈছে পাপ। সেইকাৰণে মনটো পবিত্ৰ হোৱাটো প্ৰয়োজন, বিশুদ্ধ হোৱাটো প্ৰয়োজন। তাৰ কাৰণে সৎসংগ লাগে, সৎসংগ।